চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পলে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰা লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তুমি কিবা এটা ভুল কৰাৰ পাছত হাজাৰ মন মাৰি মোক দেখুৱালেও মই কিন্তু গলি নাযাওঁ কিয় কি কাৰণত মই তোক সকলোবোৰ পাছত জনাইছো তই পাৰ যদি এওক ইমিডিয়েট ট্ৰিটমেণ্ট এটাৰ ব্যৱস্থা কৰি দেচোন তুমি মোক অৰ্ডাৰ দিছা নেকি অৰ্ডাৰ দিয়া নাই পাৱাৰফুল মানুহ এজনক নিজৰ পাৱাৰ ইউজ কৰিবলৈ কৈছো হ'ব এইবিলাক কথা তুমি মোক বুজাব নালাগে মোৰ এটা ফোনত এই অঞ্চলৰ সমস্ত পুলিচে নিজৰ কাম কাটি কৰি হ'লেও সেই ল'ৰাটোক এৰেষ্ট কৰিবলৈ ৰেডি হৈ যাব 24 ঘণ্টা উকলিবৰ হ'ল কিন্তু এটা কাম কৰিব নোৱাৰি নেকি কি কাম কিবা এটা উপায় কৰি তাইক ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি যদি পুলিচ কেছ হৈ যায় তেতিয়াহ'লে এতিয়াই মই মৰি যোৱা নাই নহয় সেইবিলাকলৈ তুমি চিন্তা কৰিব নালাগে মই আছোতো পৰহি দিনা তোমাৰ কেৱল মাতটোহে শুনিবলৈ পালোঁ আৰু তাৰ পাছৰ পৰা একো এটা খবৰেই নাই কিয় কিয় এনেকৈ আঁতৰি গ'লা তোমালোক মই ইমান বেয়া মাক এজনী হ'লোনে এজনীয়েতো ফোন কৰাই বাদ দিলে বছৰ বছৰ ধৰি একো খা খবৰেই নাই যাবলৈ মন যায় যদিও অভিমানটোৱে মোক উপজাচি যোৱাত বাধা দিয়ে তথাপি মই কেতিয়াও তোমালোকক অনাদাৰ কৰি আহিছোঁ যেন মোৰ ভাৱ নহয় কেতিয়াবা হয়তো এনেকৈয়ে জীৱনৰ শেষ উশাহটোলৈ গুচি যাম ইয়াৰ পৰা কিন্তু এৰি থৈ যাবলৈ লগত মোৰ থাকিলেই বাকী একোৱেই নাই অকলশৰীয়া জীৱনটোৰ বাহিৰে মোক কোনেও একো দিবই নাজানিলে নোৱাৰিলে কোনেও মোৰ মনটো বুজি পাব নোৱাৰিলে কাইলৈ যাব লাগিব জানা যাবাই মানে তুমি তেনেকে ক'লা যে সন্তানৰ প্ৰয়োজন কি অকল মোৰহে নেকি তোমাৰ নাই আছে হ'লেও কিছুদিন ৱেইট কৰিলে ভাল আছিল নেকি আৰু নোৱাৰি আৰু কাইলৈ দিনটো খুবেই ভাল সেইকাৰণেহে কৈছোঁ হ'ব দিয়া মাকো কথাটো জনাওঁ তেন্তে মাক আকৌ কিয় ক'ব লাগে নক'লে হ'ব জানো আৰু তেওঁ নাতিনি পাব এটলিষ্ট আইতা বুলি মাতিবলৈ কোনোবা হ'বতো হ'ব ইমান সপোন দেখিব নালাগে আছে নহয় জীয়েকৰ ফালৰ নাতিনীকেইটা সিহঁতেই মাতিব পৰি দেখোন আজিকালি ফোনেই নকৰে মালে ক'তনো মাত শুনিবলৈ পাব তুমি কেনেকৈ গম পালা তাৰমানে তুমি অঁ মই মালে পৰহি ফোন কৰিছিলোঁ মায়ে আমাৰ কথা সুধিছে জানা এইটো খবৰ দিব পৰা হ'লে আৰু ভাল পালে হয় হ'ব
মই নালাগে বুলি ক'লো নহয় এবাৰ আগতে ছোৱালীজনী ঘৰলৈ আনিলো তাৰপিছত যি মন যায় তাকে কৰি থাকিবা ঠিক আছে হ'ব চোৱা কুইন কি হৈছে এইবোৰ মোৰ ৰুমত তুমি আহিলা কি হৈছে এইবোৰ কি শিকাইছা তুমি এইবোৰ চোৱা এতিয়া এইবিলাক ষ্টাৰ্ট নকৰিবা মোৰ কাজিয়া কৰিবলৈ একেবাৰে ইচ্ছা নাই বলা বাহিৰলৈ বলা কিয় কথা আছে মোৰ তোমাৰ লগত যি কথা আছে ইয়াতে কোৱা তুমি মানে ইহঁতৰ আগত ভদ্ৰ হৈ দেখাব খুজিছা ন বাহিৰলৈ আহিব কৈছো নাই বলা ৰ'বা মই ক'তো নাযাওঁ মোক অকণমান শান্তি লাগে কি ক'লা শান্তি লাগে তোমাক শান্তি লাগে তোমাক হা অৰিন্ত মেৰা প্লিজ প্লিজ মই তোমাৰ আগত হাত জোৰ কৰিছো সিহঁতে চাই আছে ভয় খাইছে সিহঁতে প্লিজ 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 তুই পূজাত বহাই নি অঁ মোৰ দেৰিয়ে হৈছে জানানে মানুহজনী কিবা দিলানে খাবলৈ পাহৰিয়ে থাকিলোঁ তুমিয়ে কিবা এটা দি দিয়াচোন যোৱা ঠিক আছে শুনাচোন হা? আৰু এটা হেল্প কৰিবা নেকি কোৱাচোন তাইৰ মেডিচিনটোও দি দিবাচোন তাই ইমান জ্বৰ উঠাৰ পিছতো তুমি মেডিচিন দিবলৈ কেনেকৈ পাহৰিলা একো নহয় জ্বৰহে উঠিছে অলপ পাছত ভালে হৈ যাব ঠিক আছে মই মেডিচিনটো দি থৈ আহোঁ ৰ'বা কিবা এটা খুৱাই ল'বা হ'ব দিয়া আজি তাই মোৰ হাতৰ পৰা ভাল বাচি গ'ল একমাত্ৰ সিহঁত দুটাৰ কাৰণে মই তাইৰ গাত হাত নিদিলোঁ বুৰ্বকামীৰ এটা সীমা থাকে বাবা বুৰ্বকামী কি বুৰ্বকামী কৰিলোঁ মই তুমি ল'ৰা দুটাৰ আগত নিজৰ ইমেজটো বেয়া কৰি ল'লানে হ'ব দিয়া সিহঁতৰ এইবোৰ কথা মনত নাথাকে হ'ব পাৰে সৰু ল'ৰা ছোৱালী সিহঁতে কিন্তু স্মৃতি শক্তি বহুত বেছি সিহঁতৰ এতিয়া পিছে কি কৰিম সেইটো নোকোৱা কিয় ধৈৰ্য ধৰা কিছুদিন তাৰপিছত চাওঁ কি কৰিব পাৰোঁ সদায় দেখোন এনেকুৱাই হয় মোৰ আৰু তাইৰ লগত থাকিব একেবাৰে মন নাই কিবা খং উঠিব নহয় একেবাৰে মাকৰ ঘৰত যাই থৈ আহিম মই নোৱাৰিছো ভাগৰি পৰিছো তাইক এতিয়া মোৰ লগত লৈ ফুৰিলেহে হ'ব মোৰ নিজৰতো কাম থাকে তোমাৰতো এনি টাইম পূজা পাঠ চলিয়ে থাকে তাৰ বাহিৰে বেলেগ কি কাম কৰিলা পূজা পাতলক লৈ ধেমালি নকৰিবা প্ৰিয়াংশু তুমি নজনাকে কিমান পাপ কৰিব ওলাইছা সেইটো তুমি ভাবি চাইছানে পাপ তুমি কি পাপৰ কথা কৈছা তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মোৰ আৰু তাইৰ লগত থাকিব একেবাৰে মন নাই কিবা খং উঠিব নহয় একেবাৰে মাকৰ ঘৰত যাই থৈ আহিম বাহ কি সুন্দৰ মানে তোমাৰ ব্ৰেইনত ক'ৰ পৰা যে আহে নহয় এইবিলাক ব্ৰেইনলেছ আইডিয়াবোৰ চোৱা এইবিলাক কামত এটা ভাল প্লেনিং লাগে যিটো প্লেনিং এদিনত কৰাটো সম্ভৱ নহয় বহু দিনৰ পৰা প্লেনিং কৰি থাকিলেহে এদিন গৈ সমস্যাটো সমাধান হয়গৈ মাকৰ ওচৰলৈ নি ফচি মৰিবলৈ ৰাস্তা বিচাৰি পোৱা নাই চোৱা কিমান কি কৰি মই নিজৰ মুখখন নিজে বন্ধ কৰি ৰাখিছো কেৱল মই জানো হ'ব দিয়া মই তোমাৰ হিচাপতে কৰিম মা মই নোৱাৰিছো ভাগৰি পৰিছো মা
মা মই নিজকে ইয়াৰ পৰা মুক্ত কৰিব লাগিব নহয় কেৱল নিজকে নহয় মই মোৰ ল'ৰা দুটাকো ইয়াৰ পৰা লৈ যাব পাৰিব লাগিব ঠিক মাৰ দৰে মায়োতো আমাক তেনেদৰে লৈ আহিছিলে আচ্ছা পলি তুমি মোক কথা এটা কোৱাচোন তুমি আজিকালি মাইনাজনীক ইমান কম সময় দিয়া হৈছে যে কিয় পলি মই তোমাক কিবা এটা সুধি আছো তেনেকুৱা একো কথা নহয় মোৰ হাতত ইমান সময় নাই সময় নাই নে সময় দিবলৈ বিচৰা নাই কোনটো কণমানি এজনীক এনেকৈ ৰুমটাৰ ভিতৰত অকলে বন্ধ কৰি থোৱাটো কি ধৰণৰ কথাহে তাইক এতিয়া মোৰ লগত লৈ ফুৰিলেহে হ'ব মোৰ নিজৰতো কাম থাকে তোমাৰতো এনিটাইম পূজা পাঠ চলিয়ে থাকে তাৰ বাহিৰে বেলেগ কি কাম কৰিলা পূজা পাতলক লৈ ধেমালি নকৰিবা প্ৰিয়াংশু তুমি নজনাকেই কিমান পাপ কৰিব ওলাইছা সেইটো তুমি ভাবি চাইছানে পাপ তুমি কি পাপৰ কথা কৈছা আৰে মইতো মাইনাজনী ভালৰ বাবেহে কাৰ বাবে কোনটো ভাল হ'ব সেয়া মাৰ আদেশত মই নিৰ্ধাৰণ কৰিম তুমি নহয় আৰু পূজা পাতলৰ ওপৰত তুমি মাত মাতি নাথাকিবা তোমাৰ কাৰণে মই নিজে কিমান কষ্ট পাব লগা হৈছে তুমি সেয়া ভাবিবও নোৱাৰা আৰু এটা কথা কওঁ শুনা অলপ দিনৰ ভিতৰতে তুমি এটা ভাল খবৰ পাবা ভাল খবৰ মানে এতিয়াই নহয় তাৰ বাবে তুমি অলপ বাট চাব লাগিব কোৱা না মোৰ শুনিবলৈ মন গৈছে ক'বানে কি কথা কিবা এটা উপায় উলিয়াব পৰা হ'লে যেনেকে তেনেকে যাবলৈ কৈ দিবও নোৱাৰোতো মহা সমস্যাত পৰিলোঁ কি কৰিবলৈ এনেকুৱা এজনী ছোৱালীক বোৱাৰী কৰি আনিছিলোঁ নহয় ভাবিছিলোঁ তাই আমাৰ কথা মতে উঠা বহা কৰিব কিন্তু এতিয়া ওলোতে মূৰৰ ওপৰত উঠি লৈ বহিছে কিবা এটাতো কৰিবই লাগিব প্ৰথমতে আমি ঘৰটো পৰিষ্কাৰ কৰি ল'ব লাগিব তাৰপিছতে তুমি পৰিষ্কাৰ কৰিব লাগিব মাৰ থাপনাখন আৰু তাত কিন্তু তুমি সেৱা নকৰাকৈ নাহিবা যদি মাৰ খং উঠিবলগীয়া হয় নহয় সৰ্বনাশ হ'ব কিন্তু প্ৰথমতে নিজৰ মনটো পৰিষ্কাৰ কৰি লোৱা পলি তুমি যিবোৰ কৰি আছা সেইবোৰ কৰিবলৈ প্ৰথমতে নিজৰ অন্তৰখন শুদ্ধ হ'ব লাগিব হ'ল বুলি এনেকুৱা নহয় তথাপি কৰিম কি সুখী হ'বলৈ কৰা সম্পৰ্কৰ আৰম্ভণিটো মই কৰিছিলোঁ এনেকৈ পাৰ কৰিব লাগিব জীৱনটো তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি পলিয়ে বাৰু কি ভাল খবৰ কথা ক'লে আজিকালি মাইনাজনীক অকণো কেয়াৰ নোলোৱা হৈছে যে কিয় প্ৰথমতেতো একেবাৰে নিজৰ সন্তানৰ দৰে বুকুৰ মাজত সোমাই ৰাখিছিলে হঠাৎ ইমান সলনি হ'ল কেনেকৈ ৰিধি তই কালি মানে ফ্ৰী আছনে মানে কি হয় নেকি ঠিক আছে মই বাৰু যাব পাৰিম অঁ ঠিকে আছোঁ চিয়'ৰ তই একো টেনশ্যন ল'ব নালাগে ঠিক আছে বাই পলি এইবোৰ কি কৰিছা ৰ'বাচোন পলি প্ৰথমতে আমি ঘৰটো পৰিষ্কাৰ কৰি ল'ব লাগিব
তাৰপিছতে তুমি পৰিষ্কাৰ কৰিব লাগিব মাৰ থাপনাখন আৰু তাত কিন্তু তুমি সেৱা নকৰাকৈ নাহিবা যদি মাৰ খং উঠিবলগীয়া হয় নহয় সৰ্বনাশ হ'ব কিন্তু প্ৰথমতে নিজৰ মনটো পৰিষ্কাৰ কৰি লোৱা পলি তুমি যিবোৰ কৰি আছা সেইবোৰ কৰিবলৈ প্ৰথমতে নিজৰ অন্তৰখন শুদ্ধ হ'ব লাগিব হ'ল বুলি এনেকুৱা নহয় তথাপি কৰিম কি সুখী হ'বলৈ কৰা সম্পৰ্কৰ আৰম্ভণিটো মই কৰিছিলোঁ এনেকৈ পাৰ কৰিব লাগিব জীৱনটো হে মা মোক সন্তানৰ মুখ দেখুওৱা মা মই কৰি অহা পাপবোৰ খণ্ডন কৰা মা খোৱাৰ সৌভাগ্য মোক কপালত লিখি দিয়া মা পৰি কোনফালে যোৱা দেউতা মেডিচিন কেইটামান আনিবলৈ যাওঁ মেডিচিন সঁচাই মেডিচিন আনিবলৈ যোৱা নে কিবা অন্য কাৰণত সন্দেহ কৰিছে যদি আপুনিও বলক মোৰ লগত সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি